জয় হিন্দ সবনমণিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ ফাইনেলি আহি গল মেট্ৰিকৰ ৰিজাল্টৰ ফলাফল HSLC ৰিজাল্ট 2024 ফাইনেলি আহি গল ৰিজাল্ট চেক কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে নিজৰ ৰিজাল্টসমূহ আপোনালোকে চেক আউট কৰিব পাৰিব আৰু ভিডিওৰ জৰিয়তে আপোনালোকক দেখাম কেনেকৈ আপোনালোকে HSLC ৰিজাল্ট 2024 কেনেকৈ আপোনালোকে ৰিজাল্ট চেক কৰিব ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখাম নিজৰ মোবাইলতে আপোনালোকে চেক কৰিব পাৰিব ভিডিওৰ জৰিয়তে আপোনালোকক দেখাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিও ডেসক্ৰিপচনৰ ডাইৰেক্ট লিংকটো দিয়া আছে লিংকটোত ক্লিক কৰি আপোনালোকে ৰিজাল্টসমূহ চেক আউট কৰিব পাৰিব বন্ধুসকল এটোৱে HSLC ৰিজাল্ট চেক কৰা লিংক indiajobsupdate.com ভিডিও ডেসক্ৰিপচনৰ ডাইৰেক্ট লিংকটো দিয়া আছে লিংকটোত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণকে পেজটো খোল খাব ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত তললে যাব ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেন্ট ৱেবসাইট লিংক ইয়াতে আপোনালোকে কেবাটাও লিংক দেখিবলৈ পাব আপোনালোকে এটা চিন্তা কৰিব কোনো কাৰণ নাই যিকোনো এটা লিংকত ক্লিক কৰিলে আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব যদি এটা লিংক যদি সাৰ্ভাৰ প্ৰবলেম হয় তেতিয়ালে আপোনালোকে নেক্সট লিংকটোত ক্লিক কৰিব ইয়াতে আপোনালোকে দেখিছে প্ৰথমতে www.sebaonline.org ইয়াতে লিংক 1 লিংকটো দিয়া আছে যিকোনো এটা লিংকতে আপোনালোকে ক্লিক কৰি দিব নাইবা আপোনালোকে জাগৰণ জুছত আপোনালোকে ক্লিক কৰি দিব নহলে resultassam.nic.in ত ক্লিক কৰি দিব যিকোনো এটা ৰিজাল্ট লিংকত ক্লিক কৰিলে আপোনালোকে ৰিজাল্টসমূহ চেক আউট কৰিব পাৰিব মই আপোনালোকক দেখাই দিছো কেনেকৈ ৰিজাল্ট চেক কৰিব ইয়াতে মই লিংক এটাত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছতে আপোনালোকৰ ৰোল নম্বৰ এণ্ড ৰোল কোডটো দিবলৈ আহিব এডমিট কাৰ্ডত স্পষ্টভাৱে লিখা আছে আৰু সেই মতে আপোনালোকে বহাই পিনে সাবমিট অপচনটোত ক্লিক কৰাৰ পিছতে আপোনালোকে ফাইনেলি আপোনালোকৰ কিমান নম্বৰ পালে কিমান ডিভিজন গ'ল আপোনালোকে ধুনীয়াকৈ চেক আউট কৰি ল'ব ইয়াতে লিংক 1 লিংকটো ক্লিক যিকোনো এটা লিংকতে ক্লিক কৰি আপোনালোকে ৰিজাল্ট অতি সোনকালে আপোনালোকে চেক আউট কৰি লওক সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীকে যাতে ভিডিওটো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বনে মাতম জয় অসম ধন্যবাদ